মই ৰতনৰ পৰা এটি গীত শুনি লওঁ। ৰতন এবাৰ আমাক আমি কি শুনাবা ৰতনে? মোৰ ফাগুন আছেহি আহিৰ তোমাৰ কথাকে ক'বলৈ। মোৰ ফাগুন আছেহি আহিৰ তোমাৰ কথাকে ক'বলৈ। আছেনে সময় তোমাৰ সমীৰৰ খবৰ শুনাৰ? অধীৰ নহবা অঞ্জনা গীতৰ গভীৰ বেদনা শুনাব খুজিছো অঞ্জনা। তুমি শুনানা, তুমি শুনানা। মোৰ ফাগুন আছেহি আহিৰ তোমাৰ কথাকে ক'বলৈ। শান্ত খ্ৰীষ্ট দুষ্ট কিয় উচ্চ মধ্য তুচ্ছ। আছে শান্ত খ্ৰীষ্ট দুষ্ট কিয় উচ্চ মধ্য তুচ্ছ। সৌকলা বগাবাত আংটি আছে সকলোৰে শুদ্ধচি। মহাসুখতো কিয়নো দুখী, দুখতো সদায় সুখী। এই সকলো কায়াৰে আছে ছায়া, সকলো কায়াৰে ছায়া। কলা কলা বুলি সবাকে কোৱা নাই, তুমি কোৱা নাই, তুমি কোৱা নাই। মোৰ ফাগুন আছেহি আহিৰ তোমাৰ কথাকে ক'বলৈ। আছেনে সময় তোমাৰ সমীৰৰ খবৰ শুনাৰ? অধীৰ নহবা অঞ্জনা গীতৰ গভীৰ বেদনা শুনাব খুজিছো অঞ্জনা গীতৰ গভীৰ বেদনা। তুমি শুনানা, তুমি শুনানা, তুমি শুনানা, তুমি শুনানা। ধন্যবাদ। এই বিশেষ গীতটি অবিহনে ফাগুনৰ প্ৰশস্তি বন্দনা হয়তো গোৱা সম্ভৱ নহয়। আৰু ৰতনক মই পুনৰবাৰ ধন্যবাদ জনাইছোঁ। এটি সুন্দৰ গীত আমাক উপহাৰ দিছে। জয়ন্ত হাজৰিকাৰ এটি যুগজয়ী গীত। মই পুনৰ মুকুলদাৰ ওচৰলৈ আহিছোঁ। আপুনি জয়ন্ত হাজৰিকাৰ গীতৰ যথেষ্ট চৰ্চা কৰে আৰু খুব মানে ওচৰৰ পৰা আপুনি জয়ন্ত হাজৰিকাৰ গীতসমূহ অনুধাৱন কৰে। কি ক'ব এই বিশেষ গীতটি? ফাগুনৰ ইমান সুন্দৰ বৰ্ণনা আছে আৰু নতুন প্ৰজন্মৰ বিভিন্ন কণ্ঠশিল্পীয়ে গাইছে, গোৱাৰ প্ৰয়াস কৰিছে এই গীতটি। আপুনি কি ক'ব? একচুৱেলি সঁচা কথা ক'বলৈ গ'লে এইবোৰ গানবোৰত তাৰমানে গীতৰ সঁচাকৈ ব্যাকৰণ আছে। নিশ্চয় গীতৰ ব্যাকৰণটো বহুত ডাঙৰ কথা। আৰু জয়ন্ত দনিজ হিচাপৰ কথা কৈছিলোঁ যে অকণমান আগত, দনিজ হিচাপে তেওঁ নিজে এজন খুব ব্ৰিলিয়েণ্ট গীটাৰিষ্ট, মানে বহুত ভাল গীটাৰিষ্ট আছিলে। দনিজ হিচাপ, জয়ন্ত হাজৰিকাটো জানেই আৰু মানে চবফালে যে হেৰি। সেইটো কাৰণত মই তেনেকুৱা গানবোৰ, আৰু মই বিশেষকৈ মই গীটাৰ শিকিছিলোঁ মই হাইদৰ আলীৰ ওচৰত। হয়। আৰু হাইদৰ আলীৰ ওচৰত মণিষা বিথুহঁতৰ লগত যোনে বজায় তেওঁলোকৰ লগতে মই এইটো এই কৰিছিলোঁ। তাৰপিছত যেতিয়া শিকি মেলি হেৰি ল'লোঁ, গানবোৰত বেছিকৈ আকৃষ্ট হ'লোঁ। তেওঁলোকৰ ঘৰতে আড্ডাটো হৈছিলে একচুৱেলি। ৰাজা তেতিয়া সৰু আছিলে, ৰাজা মোতকৈ মানে 4 বছৰমান সৰু আছিলে। এতিয়া যথেষ্ট জনপ্ৰিয়। তেতিয়া তেনেকেই বস্তুটো মোৰ সোমাই গ'ল। এই বুলি ভাবোঁ আৰু নিজে
গিটাৰখন লৈ নিশ্চয়। পেলাই কিবা কথা পাতিব পাৰি জয়ন্ত। নিশ্চয় নিশ্চয় নিশ্চয়